তেজপুৰৰ পৰা প্ৰবঞ্চনাৰে ৫৮ লাখ টকাৰ সোণৰ অলংকাৰ আত্মসাৎ কৰা এগৰাকী মহিলাক তেজপুৰ আৰক্ষীয়ে আহমেদাবাদৰ পৰা আটক কৰাৰ লগতে অলংকাৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে তেজপুৰৰ অঞ্জনা জুৱেলাৰীৰ পৰা বিশ্বনাথ চাৰিআলিৰ জীয়াৰী তথা আহমেদাবাদৰ বোৱাৰী প্ৰিয়ংকা পেটেলে ৫৮ লাখ টকাৰ অলংকাৰ ক্ৰয় কৰি চেকযোগে ধনৰাশি প্ৰদান কৰিছিল। অঞ্জনা জুৱেলাৰীয়ে বেংকত চেক জমা দিয়াত ওলাই পৰে আত্মসাতৰ ঘটনা। ঘটনাটা হৈছে আমাৰ ৪ তাৰিখে বাপেক আৰু ছোৱালী আহিছে। বাপেকজন মোৰ সম্পৰ্কীয় বিশ্বনাথ চাৰিআলিত থাকে আৰু ছোৱালী আহমেদাবাদত থাকে। সিহঁতে কিছুমান বস্তু ল'লে। বস্তু লোৱাৰ পিছত চাৰে চাৰিটা মতে বিলিং টিলিং কৰিলোঁ। তাৰপিছত সিহঁতে চেক দিলে। তেতিয়া মই ক'লোঁ যে চেকটো তহঁতে যে দি আছ, চেকটোত আমি কেছ নোহোৱালৈকে বস্তু দিব নোৱাৰিম। সিহঁতে ক'লে তই মোৰ দাদা, তাৰপিছত দেউতা আছে, বিশ্বনাথ চাৰিআলিত দাদাহঁত আছে, মই কি তোৰ ফ্ৰড কৰিম নেকি? তোকতো তেনেকৈ নকৰোঁ। বস্তুখিনি লৈ গ'ল আৰু ৪০,০০০ টকাৰ বিলিং হ'ল আৰু ২ লাখ টকাৰ বস্তু লৈ গ'ল। তাতে চাৰিআলি সিহঁতক বৌহঁতক দেখুৱাব, যিখিনি পচন্দ হয় ল'ব, নহ'লে বাদ বাকীখিনি ঘূৰাই দিব। সেইখিনি মই ঘূৰাই দিয়া নাই। ৫ তাৰিখে সিহঁতে আকৌ গুচি গ'ল। যোৱাৰ সময়তে মোক ক'লে যে আমি গুচি গৈ আছোঁ, তোৰ টকাখিনি মই তাতে গৈ চব তই চেকটো লৈ ল'বি, চেকটো কালিয়ে পাই যাবি আৰু বাদ বাকী টকা মই তাতে গৈ তোৰ RTGS কৰি দিম। তাৰপিছত ৫ তাৰিখে আমি ইয়াত গ'লোঁ, এক্সিছ বেংকত গ'লোঁ, মোৰ দোকানৰ ওচৰত। এক্সিছ বেংকত গৈ দেখিলোঁ এইটো কোনো একাউণ্টছটো আছে, কোনো টকাই নাই, একো নাই। অঞ্জনা জুৱেলাৰী কৰ্তৃপক্ষই তেজপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩৮৯/২৬ নম্বৰ গোচৰ ৰুজু কৰি আহমেদাবাদৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত আহমেদাবাদ, গুজৰাটৰ এখন জুৱেলাৰীৰ পৰা ৫৮ লাখ টকাৰ অলংকাৰ উদ্ধাৰ কৰাৰ লগতে প্ৰিয়ংকা পেটেলক আটক কৰি জিলা চলাপুৰত সদৰ থানাত তদন্ত চলাই আছে। আমি কেছ নম্বৰ তেজপুৰ PS কেছ নম্বৰ 389/26 সন্দৰ্ভত আপোনালোকক আজি মাতা হৈছে। এইটো জনাবলৈ যে জুলাইৰ আপোনাৰ ৪ তাৰিখে এটা ঘটনা সংঘটিত হৈছিলে ইয়াত তেজপুৰত। ইয়াতে আপোনাৰ অঞ্জনা গ'ল্ড শ্বপ বুলি এখন জুৱেলাৰী শ্বপ আছে। তাত এগৰাকী মহিলা তেখেতৰ পিতৃৰ লগত আহিছিলে জুৱেলাৰী কিনিবলৈ। ৱৰ্থ অলমষ্ট এপ্ৰক্সিমেটলি 58 লাখছৰ গহনা তেখেতে লৈ পেলাই 3খন চেক দি গৈছিলে আৰু বাকী পে'মেণ্ট তেখেতে থ্ৰু RTGS কৰিম বুলি কৈছিলে। 3খন চেক যোনটো একাউণ্টৰ লগত লিংকড আছে চেককেইখন, আমি জুৱেলাৰী শ্বপৰ যেতিয়া মালিকজনে বেংকলৈ গ'ল তেতিয়া গম পালে যে একাউণ্টৰ লগত চেকখন লিংকড হয়, সেই একাউণ্টটো 2024ৰ পৰা বন্ধ হৈ আছে। পইচাটো ওলাব নোৱাৰি তেখেতে গম পালে যে তেখেতৰ লগত ফ্ৰড হৈছে বুলি তেওঁ পুলিচৰ কাষ চাপিলে। আমি 7 তাৰিখে তেখেত আহিছিল আমাৰ পুলিচ থানালৈ। আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ। তাৰপিছত ডিউৰিং ইনভেষ্টিগেশ্যন আমি গম পালোঁ যে তেখেত 4 তাৰিখে ঘটনাটো ঘটিলে আৰু 5 তাৰিখে তেখেত ট্ৰেইনত আহমেদাবাদলৈ ৰাওনা হ'ল। তেখেত হয় বিশ্বনাথৰ মহিলাগৰাকী আৰু তেখেত গুজৰাটত বিয়া হৈছে, ষ্টে কৰে। ট্ৰেইনত গৈ থাকোঁতে আমি ডিউৰিং ইনভেষ্টিগেশ্যন গম পালোঁ যে তেখেত গুজৰাট আমি ট্ৰেচ কৰি আছিলোঁ কণ্টিনিউৱাছ লোকেশ্যনটো। তেখেতে নামি তেখেত এখন জুৱেলাৰী শ্বপত এই গোটেই জুৱেলাৰী যোনখিনি আছে এইখিনি বেচিবলৈ গৈছিল। আহমেদাবাদ চিটি ক্ৰাইম ব্ৰাঞ্চ আমি তেখেতসকলক কানেক্ট কৰিলোঁ। তেখেতসকলৰ লগত আমি এটা কমিউনিকেশ্যন এষ্টাব্লিছ কৰিলোঁ। মহিলাগৰাকীক নেপ কৰা হ'ল, এপ্ৰিহেণ্ড কৰা হ'ল। ইতিমধ্যে আমাৰ টিমো গৈ পালেগৈ আৰু তেখেতক এৰেষ্ট কৰি ছাবচিকুৱেণ্টলি ইয়ালৈ লৈ অহা হ'ল।